নমস্কাৰ কচাই চেনেললৈ স্বাগতম জনাইছোঁ। অসমৰে নহয় ভাৰতৰ জনপ্ৰিয় কণ্ঠশিল্পী দুলাল মান্তি ছাৰ ঘৰত উপস্থিত হৈছোঁহি। আহক আপোনালোকক দুলাল মান্তি ছাৰক চিনাকি কৰি দিছোঁ। দুলাল মান্তি ছাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। তাৰপাছত আমাৰ ছাৰক যিহেতু আমি ইমান দূৰৰ পৰা আহিছোঁ, ছাৰক এতিয়া পুৰাম গামোচাৰে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ঠিক আছে। আজি অনুষ্ঠানটো গানেৰে আৰম্ভ কৰিছোঁ। আহক। আজি ছাৰ গীত 76ৰ পৰা গাইছোঁ আৰু হৌ তেতিয়া যেতিয়া আমাৰ চাহ জনগোষ্ঠীৰ ৰেডিঅ'ত আচৰ অনুষ্ঠান আছিলে, তেতিয়া আছিল চেনিৰাম কুৰ্মী বুলি এজন প্ৰগ্ৰেম এক্সিকিউটিভ, আৰু মোক বহুত ভাল পাইছিলে আৰু মোক কৈছিলে দুলাল গান গাব লাগিব। আৰু মই তেতিয়া সৰু ক্লাছ তেতিয়া মই 4 নে 5ত তেনেকুৱা মই আৰু তেতিয়া মোক গোৱাইছিলে, মই গাইছিলোঁ বহুত তেতিয়া। আৰু সেই গীত গাওঁতে গাওঁতে পিছলৈ বহুত ঝুমুৰ চুমুৰ গীতবিলাক গালোঁ। তেতিয়া মোক ক'লে যে আধুনিক অলপ সৃষ্টি কৰিব লাগে। এতিয়া মই আৰম্ভণিতে এটা গীত গাইছিলোঁ, সজনীগতকে বড় মৰম। এই গীতটি মোৰ ভাইটি মনোজ মান্তি সি মানে লিখিছিলে, আৰু আমি দুজনে পিছত সৰু সৰু কৰি গান। সজনী গো তোকে বড় মরম লাগিলা, সজনী গো তোকে বড় মরম লাগিলা, লাল শাড়ি পাই তোকে সাজিলা, লাল শাড়ি পাই তোকে সাজিলা, সজনী গো তোকে বড় মরম লাগিলা। ভাদর মাসে গো কাশি ফুটেলা, কাশি আকের ফুল ধনি কাহে ফুটেলা, ভাদর মাসে গো ধনি কাশি ফুটেলা, কাশি আকের ফুল ধনি কাহে ফুটেলা, হেন ভাদর মাসে ধনি মন উড়েলা, হেন ভাদর মাসে ধনি জীবন জাগেলা, সজনী গো তোকে বড় মরম লাগেলা, লাল শাড়ি পায়ে ঘুঙুর তোকে সাজেলা, মিনি লাল শাড়ি পায়ে ঘুঙুর তোকে সাজেলা, সজনী গো তোকে বড় মরম লাগেলা, তোকে বড় মরম লাগেলা, তোকে বড় মরম লাগেলা। আৰু মানে আধুনিক গীত খুবেই ভাল লাগিলে ছাৰ গানটো শুনি। ছাৰ আপোনাৰ বিষয়ে আমাৰ লোকক অলপ ক'ব নেকি? ছাৰ ক'ব নেকি? মানে মোৰতো পৰিয়ালটো এটা সংগীতৰ লগত জড়িত থকা এটা পৰিয়াল। মোৰ দেউতাক গীত গাইছিলে, মোৰ মাও গীত গাইছিলে, আমাৰ পেহী, আমাৰ পেহা, খুৰী চবেই আমাৰ পৰিয়াল গীত গায়। আমাৰ নিজস্ব ট্ৰেডিশ্যনেল এইবিলাক গীত, লগতে আধ্যাত্মিক কীৰ্তন চিৰ্তন কৰিছিল। আৰু তেতিয়াৰ পৰা আমি সৰুৰ পৰা আমি গানবোৰ শুনো, শিকোঁ, শুনি 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 আমি এতিয়াতো আৰু এই অৱস্থাটো উপনীত হৈছোঁ। আৰু মোৰ পৰিয়াল আছে এজনী ছোৱালী, ল'ৰা। ছোৱালী এবাৰ হায়াৰ ছেকেণ্ডেৰী পঢ়িছে, এইবাৰ মেট্ৰিক পাছ কৰি ল'ৰা ক্লাছ 8ত।
আৰু মিছেছ আছে, তাহাঁতৰো প্ৰেৰণা আছে। আৰু মোৰ প্ৰথম প্ৰেৰণাটো হ'ল মোৰ ঘৰৰ পৰিয়াল আৰু আমাৰ বাইদেউ, আমাৰ দেউতা। বাইদেউহঁতে মোক সৰুতে যেতিয়া মই আছিলোঁ তেতিয়া মোক গান গোৱাইছিলে। এই গাঁৱতে 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 এই ধৰণে এই হৈ পালোঁ। এই এতিয়াতো দেউতা নাই, মা নাই, বাইদেউহঁতে আছে, মোৰ নিজৰ পৰিয়াল, একেলগে থাকোঁ, সংগীত চৰ্চা চলি থাকে। কেনেকুৱা আপোনাৰ সংগীত জীৱনটো আৰম্ভ হৈছিলে? আপোনাৰ ফেভৰেট ছিংগাৰ কোন হয় আৰু কিয়? মোৰ ফেভাৰেট ছিংগাৰটো কেইবাজনো আছে। আৰু প্ৰথম কথা হ'ল লতা মংগেশকাৰ, মহম্মদ ৰফি, কিশোৰ কুমাৰটো ক'বই লাগিব সংগীত জগতত। আৰু অসমৰ বুলি ক'লে কেইবাজনো আছে। তাৰ বিপৰীতে ভূপেন দাৰ কথাটো কোৱা হয়। ভূপেন দাটো এক। ভূপেন দাৰ লগত মই 88ৰ পৰা 88ৰ পৰা একেলগে মই অনুষ্ঠান পৰিৱেশন কৰিছোঁ কেইবাটাও। মোৰ ভাগ্য আছিল ভাল, কপাল ভাল আছিলে। মই 3খন ষ্টেজত মই একেলগে ভূপেন দাৰ লগত গোগামুখ, শদিয়া, ডুমডুমা, তেনেকুৱা। ছাৰ, আপুনি যিহেতু আমাৰ ভূপেন দাৰ নাম কৈছে, ভূপেন দাৰ গান এতিয়া আপুনি গাই? নিশ্চয় নিশ্চয়। তুমি বিয়াৰ নিশা শয়ন পাতি এপাহি ৰজনীগন্ধা তোমাৰ মূল্য নিশা। এইটো হ'ল একদম ভূপেন দাৰ মানে গীত, ভূপেন দাই ৰচনা কৰা। এইটো একদম গভীৰ প্ৰেমৰ গীত। কিন্তু এতিয়াৰ চামে বুজি নাপায়, এতিয়াৰ চামে নাজানে গভীৰ প্ৰেমৰ গীতবোৰ কেনেকুৱা। পিছৰ দিনাৰ সুৰুজ উঠা, পিছৰ দিনাৰ সুৰুজ উঠা, পিছৰ বাহি সজ্জাত তুমি মূল্যবিহীন। তুমি বিয়াৰ নিশা শয়ন পাতি এপাহি ৰজনীগন্ধা তোমাৰ মূল্য নিশা। তুমি ফুলিছিলা আশাৰে বহুতো আঁচনিকে লৈ, গন্ধবিহীন কথাতে তুমি সুৰধি বিলাবলে, পিছে পুৱাতে তোমাক শাৰী পুচি দেখো নিবিচাৰে কেতিয়াবা। তুমি বিয়াৰ নিশা শয়ন পাতি এপাহি ৰজনীগন্ধা তোমাৰ মূল্য নিশা। বহুত আছে ভূপেন দাৰ গীত গালেতো। ভূপেন দাৰ গানত যেতিয়া সোমাই যাওঁ, বেলেগ গান আৰু গীত একো ভাল নালাগে, ইমানেই ভাল লাগে যি কি নহওক। ছাৰ, আৰু আপোনাৰ যিহেতু আপোনাক অসমৰ মানুহে, ভাৰতৰ মানে ঝুমুৰ সম্ৰাট বুলি চিনি পায়, যিহেতু আপোনাৰ ঝুমুৰ সম্ৰাট বুলি যিহেতু, গতিকে আপোনাৰ ঝুমুৰ আৰু কৰম গীতৰ মাজত পাৰ্থক্য কি ৰাজ্য আপুনি জনাব নেকি? মানে কথাটো হ'ল ঝুমুৰ সম্ৰাট বুলি মোক কয়, বহুত এৱাৰ্ড দিছে। মই EZCCৰ পৰা মই ঝুমুৰ গুৰু টাইটেল পাইছোঁ, সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা। আৰু কথাটো হ'ল এই গাঁৱতে গাঁৱতে মইতো একচুৱেলি মই অসমীয়া আধুনিক গীত অল ইণ্ডিয়া ৰেডিঅ'ত গাইছিলোঁ। তাৰ আগতে আচৰ অনুষ্ঠানত ঝুমুৰ গীত গাইছিলোঁ। অল ইণ্ডিয়া ৰেডিঅ'ত মই আধুনিক গীত গাওঁ। মোৰ আধুনিক গীত মই বহুত কেইবাটাও গাইছিলোঁ, বহুত আছে, এতিয়াও চলিছে। গীতি বালিকা, সুৰৰ পাঞ্চলি আৰু এইবোৰ অনুষ্ঠান ৰেডিঅ' অল ইণ্ডিয়া ৰেডিঅ'।
তাৰপিছত মোক বন্ধু বান্ধৱ কেইজনমানে মোক কৈছিলে, দুলাল এই তহঁতৰ মই তোক এটা কথা কওঁ। কি হ'ল? মই নাম নকওঁ, মোক পাহৰিছোঁ। বোলে তোমাৰতো বোলে এটা বিৰাট এটা পৰম্পৰা, এটা কৃষ্টি সংস্কৃতি আছে, যিহেতু তুমি চাহ বাগিচাৰ পৰা উঠি আহা, আৰু তইতো গীত গাওঁ, সংগীত বুজি পাওঁ, আৰু তহঁতৰ গীতবোৰকে তই উদ্ধাৰ কৰ। তো মই সেই ধৰণে মই দেখিলোঁ সঁচাকৈ আমাৰ গীতবোৰৰ মাজত ইমান এটা ৰস সোমাই আছে, সুৰ, তাল, লয়, এইবোৰ যদি ডেভেলপ নকৰোঁ কালক্ৰমে থাকি যাব। সেইকাৰণে মই তেতিয়াই আৰম্ভ কৰিলোঁ। এটা কৰমটো হ'ল কৰম পৰ্ব, এটা পৰব, আৰু কৰম পৰবত যাৱা জাগৰণ নৃত্য কৰা গোটেই নিশা, আৰু সেই গোটেই নিশাটোত যিবোৰ গীত মাতবোৰ গোৱা হয়, ঢোল, মাদল, নাগৰা লৈ পেলাই, আৰু সকলো ল'ৰা ছোৱালী যিখিনি নাচে, পেলনিখিনি এই ঝুম পাতি একেলগে, সেইটোৱেই ঝুম। আৰু তাত যিবোৰ গীত গোৱা হয় সেই গীতবোৰেই হ'ল ঝুমে। তাৰ প্ৰথম গীত বুলি ক'লে আখড়া বন্ধনা করি সরস্বতী মাগো বলি, আখড়া বন্ধনা ব্রত নারী, মদনে ধুমরি লাগন ভারী, আখড়া বন্ধনা ব্রত নারী, মদনে ঝুমরি লাগন ভারী, মুরে লেলায় গামোছা, খাঁদে লেলায় মাদুরি, বহু বেটি গো সবে লেলায় গিরি, মদনে ঝুমরি লাগন ভারী। এবার আরমনি গীত, গরমত গীত গায়। তাৰপিছত আহে ঢোল বজনা শুনি, নিদনায় মোর চৈখে ধনি, হামে আউলি ধনি, নাচে আউলি ধনি, শুনি কে বাজনা ভাই, হামে আউলি ধনি, নাচে আউলি ধনি, শুনি কে বাজনা। গায়ে রঙিন শাড়ি, হাতে কিনি কিনি চুড়ি, চমকত হিয়াম, শুনিকে বাজনা ভাই, হামে আউলি ধনি, নাচে আউলি ধনি, শুনিকে বাজনা। এইবোৰ ডাৰচালীয়া ঝুমুৰ বুলি কয়। মানে কঁকালত ধৰি, ডাৰ মানে কঁকালত ধৰি একেলগে নৃত্য গীত গোৱা নচাটোক ডাৰচালীয়া ঝুমুৰ বুলি কয়। এই ঝুমুৰ বুলি কয় ঢোল মাদল লাগে। এই ঢোল মাদলটো নাই, এই ধৰণেতো মই অকণমান টানি পেলাই হাৰমনিয়াম লৈ পেলাই গাইছোঁ, আৰু সদায় ঝুমুৰ গীতবিলাক উদাত্ত কণ্ঠে পুৰা খুলি গাব লাগিব। কিন্তু ইয়াততো মই এটা মেইনটেইন কৰি পেলাই গাইছোঁ না, সেইকাৰণে অকণমান আধুনিক নিচিনা লাগে, নহয় জানো? আৰু মই গাইছোঁ কেহু কান কাহু কমকে, দিবানিশি গো ভাবো তোকে, কেহু কান কাহু কমকে, দিবানিশি গো ভাবো তোকে, মন আমার কিষণ 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 করেলা, তোরে রিয়ার দেখিরা কি জানি পাওনা, মন আমার কিষণ 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 করেলা, তোরে নিয়ার দেখিরা কি জানি পাওনা। মানে এইটো গীত মই গাইছো, বহুত ল'ৰা ছোৱালীয়ে গায়, ভাল পায়, কিন্তু দুখ লাগে অৰ্থবোৰ বুজি পায় নে নাপায় নাজানো, প্ৰনাউন্সিয়েশ্যন শুদ্ধ কৰিব নোৱাৰে। আৰু যিটো ষ্টাইল, যিটো ইয়াৰ কেৰেক্টাৰ, এই কেৰেক্টাৰটোকেই বুজি পোৱা নাই এতিয়া। বহুত মই নাম নকম ভাল ভাল ল'ৰা ছোৱালী আজিকালি, যিবিলাক ল'ৰা ছোৱালী নৱপ্ৰজন্ম নামটো কয়, কিন্তু একোৱে বুজি নাপায়। এতিয়া মই গাইছো মন হামাৰ কিষণ কিষণ
किशन करेला तोरे नियर देख रहा हूँ के जान जाने पाना भादों का एकादशी राते झुमरी के आखोड़ा में पैरी तर रुलू झुलू झुलू बाजना तोरे नियर देखी रहा কি যেন জানে পাওনা তো গতিকে যিসকলে এতিয়াও গাব বিচাৰে আৰু গায় সেইসকলে শুদ্ধকে গাব লাগে আমাৰ দৰ্শকে শুনিছে আমাৰ দুলাল মাৰ্কী ছাৰে ইমান ধুনীয়াকৈ আপোনালোকক বুজাইছে আপোনালোকে নিশ্চয় এতিয়া গম পালে কেনেকৈ গাব লাগে কেনেকৈ উচ্চাৰণ কৰিব লাগে দুলাল মাৰ্কী ছাৰে ইমান ধুনীয়াকৈ আপোনালোকক উচ্চাৰণ লাগিব সুৰ লাগিব সুৰ নোহোৱাকৈ গীত নহ'ব স্বৰ সাধাৰণ এই যে সারে গা পানা সা সাধা পা গা রে সা এই যে এইবিলাক লাগিব এইবোৰ যদি নহয় গান নহ'ব আজি বহুত গৰম ৰাতিপুৱা ব্যস্ত ইমান গৰমত তোমালোকে অহাৰ কাৰণে গাইছোঁ গীত গোৱাৰ বা হাৰমনিয়ামলৈ বহাৰ কোনো মুডে নাই ধন্যবাদ জনাইছোঁ মই একদম আমাৰ কাৰণে ইমানখিনি কষ্ট কৰিছে আপুনি জবৰদস্ত গাইছোঁ আৰু নেক্সট আপোনাৰ আৰু কথা এটা সুধিছোঁ আপোনাক আমি জনামতে দমকোচ গীতবিলাক প্ৰায় বিয়াত গোৱা হয় কিন্তু এই দমকোচবোৰতে বিভিন্ন গান শুনিব পোৱা যায় তাৰ বিষয়ে দমকোচটো হ'ল একচুৱেলি দমকচ বুলি কয় যে নট দমকচ এইটো কোনো নাজানে ধামকাচ একদম ধামধুম মানে কথাটা বুঝি পাইছা একদম মানে ওকে বেটাকে শাদি রহে ধাম ধুম নৃত্য নিয়ে হলেই গান বাজনা হলেই ঢোল নাগর নাগরা সামনে বাজা লে ধাম ধুম দ্যাট মিন্স ধাম কাজ একদম ধাম কাজ বুঝা নাই এটা বহুতে নাজানে এইবিলাক কথা কিন্তু মই আলোচনা বিলোচনা কৰিছো মোক কয় দুলাল ভাই ধাম কাজ নি বলে লারি हमने के ধাম কাজ कहला एकदम ধাম কাজ জবরদম মানে বুঝি পাইছা ধাম ধুম একদম ধাম কাজ তো সেইটো বিয়া বাৰুত হোৱাৰ পিছত বিয়া বাৰুৰ যেতিয়া বন্দবস্ত হয় ল'ৰা ছোৱালী বিয়া দি তেতিয়াও দমকচ গীত গোৱা হয় বহি পেলাই যেতিয়া একেলগে যেতিয়া বিয়া বাৰুৰ কথালৈ আহে তেতিয়া আৰু বিয়াত মানে যেতিয়া ল'ৰা বৰযাত্ৰী যেতিয়া আহে তেতিয়াও দমকচ গীত গোৱা হয় বিয়া হৈ যোৱাৰ পিছত গোটেই নিশা ৰাতিপুৱালৈকে দমকচ গীত গোৱা হয় তেনেকুৱা বহুত গীত দমকচ মই গাইছোঁ এতিয়া অলপ স্কেল ল' কৰিছিলোঁ কি কৰ লাগিনি কি ৰে আয়ো ঝালাৰ মৰাৱা কি কৰ লাগিনি কি ৰে আয়ো ঝালাৰ মৰাৱা কি কৰ লাগিনি আয়ো ৰুদানালা গাই হরে ৰুদানালা কি কৰ লাগিনি কি ৰে আয়ো ঝালার মরাওয়া কে কর লাগিনি কি রে আয়ো ঝালার মরাওয়া কে কর লাগিনি আয়ো ৰুদানালা গাই হরে ৰুদানালা গায় মানে সুধিছে যে কেকৰ লাগিন কি রে আয়ো इतना सुंदर झालार मड़वा जे केकर লাগিন আয়ো ৰুদানা লাগে কাৰ লেকে কাঁদে পড়েলা তো কইছে মানে বেটা লাগিনি কি রে আয়ো বেটা লাগিন কি রে মানে বেটা তো বহু আনে গতিকে ফুৰ্তিৰ কথা আছে আৰু ছোৱালী যেতিয়া বিদায় দিয়ে তে দুখৰ কথা আছে সেইকাৰণে কৈছে কি বেটা লাগিনি কি রে আয়ো ঝালাৰ মড়াৱা বেটাৰ কাৰণে মড়ৱাত গোটেই নিশা ৰাতিপুৱালৈকে গীত গাই থকা নাচি থকা আনন্দ কৰা ফূৰ্তি কৰা সেইকাৰণে কৈছে বেটা লাগিনি কি রে আয়ো ঝালার মড়াওয়া বেটা লাগিনি কি রে আয়ো ঝালার মড়াওয়া বেটি লাগিনি আয়ো ৰুদানালা ৰুদানা মানে কান্দা মানে বেটিৰ কাৰণে আয়ো কান্দিব লাগে কাৰণ বেটিক বিদায় দিব লাগে সেইটো কৈছে সৰুৰ পৰা ইমানখিনি ডাঙৰ কৰিলে ডাঙৰ দীঘল কৰাৰ পিছত যদি ছোৱালী বিয়া দিবলগীয়া হয় তেতিয়া দুখ লগাৰ কথাই আছে নহয় জানো এই তেতিয়া আৰু কান্দে বেটা লাগিনি কি রে আয়ো ঝালার মড়াওয়া বেটা লাগিনি কি রে আয়ো
ঝালার মাড়াওয়া বেটিলা গিনিয়ায় রুদানালা গায় হারে রুদানালা গায় কে করলা গিনি কিরে আয়ো ঝালার মাড়াওয়া কে করলা গিনিয়ায় রুদানালা গায় হারে রুদানালা গায় এ ডমকাছে আর ডমকাছে তো আরেকটা বস্তু আছে ডমকাছে তো খেমটা গিয়ে ডমকচ গোৱাৰ পিছত মাজতে খেমটা গায় খেমটা মানে এটা তাল এইটো খেমটা বুলি কয় এই গানবোৰ অলপ বেলেগ ধৰণৰ এৰি পয়ৰিয়াকে গোপনে ৰাখো মাইনা ফুলুৱাই ৰাখো মাইনা কোমল দহে যাইছিলা দুই বিজাতো মাইনা এৰাই যাতো মাইনা গরম দহে যাইছিলা দাঁড়ানা দে নানি নেরি দিদি দিদি রে দিদি 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 দাঁড়ানা দাঁড়ানা দে 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 দিদি দিদি এইবোৰ তাল আজিকালি ল'ৰা ছোৱালী শিকিবলৈ বিচাৰে আৰু কেলেই জানো গালে বেয়া পায় নেকি নিজকে অলপ তল পৰি যাব নেকি তেনেকুৱা বুলি এটা ভাৱ কিন্তু মই বহুত গীত গালোঁ বহুত মই নাম নকম কিমান গাইছোঁ মই এতিয়া মোৰ ঝুমুৰ গীতৰ সংকলনৰ কিতাপ ওলাব পূজাৰ আগে আগে মই লিখি আছোঁ আৰু বহুত সংগ্ৰহ হৈ গ'ল 300মান আৰু 300মান গীত মই সংগ্ৰহ কৰি ল'লোঁ মই গোৱা আৰু কিছুমান গীত আছে সেইবোৰ লৈ মই কিতাপ মই মোৰ চেনেলৰ পৰাই ছাৰক ধন্যবাদ জনাইছোঁ ছাৰ আপোনাৰ কি কয় আপোনাৰ কিতাপখন চবেই কিনক কিনিবি হওক আপোনাৰ মই কৈছোঁ আপোনাৰ পাব্লিচিটি পূৰা পাব মোৰ ফালৰ পৰা আপোনাক বেছি জনাইছোঁ আপোনাৰ নেক্সট কুৱেশ্যনলৈ আহিছোঁ আপোনাৰ অসমৰ ঝুমুৰ লগত ঝাৰখণ্ডৰ ঝুমুৰ গানবিলাক মিলিলে ইয়াৰ বিষয়ে আপুনি অলপ নহয় নহয় অসমৰ মানে আমাৰ অসমৰ মানুহবিলাক ট্ৰাইবছ বুলি যিহেতু কয় স্বাজনজিতি অসমৰ মানুহখিনি প্ৰথম কথা হ'ল অসমীয়া আৰু বঙালী বিহাৰী এই উপজাতিবিলাকৰ সংমিশ্ৰণত মানে এটা উপভাষা সৃষ্টি হ'ল কাহা যায় ৰিছ কা কৰথিছ কি কৰথিছ কাহা চে আলে এই ভাই কিরকম ভালো আহিছে তেনেকুৱা শুদ্ধ ভাষা আৰু ঝাৰখণ্ডত হ'ল কি তেওঁবিলাকে নিজৰ গাঁও এলেকাৰ নিজৰ ভাষা থাকি গ'ল কাৰণ বিভিন্ন জাতি একেলগে সংমিশ্ৰণ হয় অসমীয়া ৱেষ্টাৰ্ণ সব মিলিত হৈ আমাৰ ভাষাৰ সৃষ্টি হয় এইকাৰণে মই তহনি সব আলা আইজ बैठा एक संगे हमरा गाना बाजना करबई करथी गाती अच्छाই लागत है নহয় জানো ভাল লাগত মোৰ কোন একটা কথা তো তাত তেনেকুৱা নাই তাত মানে ঝাৰখণ্ডী অকল হিন্দী বিভিন্ন ভাষাৰ ছায়া তাত পৰা নাই এইকাৰণে তেওঁবিলাকৰ লেংগুৱেজটো মোৰ বন্ধু বান্ধৱ বহুত আছে ঝাৰখণ্ডত ৰাঁচীত আছে আৰু উৰিষ্যাতো আছে তেওঁবিলাকৰ সেইবিলাক অকণমান ষ্টাইলটো অলপ বেলেগ নিজস্ব ভাষা এইকাৰণে তেওঁবিলাকৰ কথাবিলাক প্ৰনাউন্সিয়েশ্যনবিলাক বুজাটো মুস্কিল হৈ যায় মোৰ নতুন গীত মই ঝাৰখণ্ডৰ পৰাই লৈছোঁ গীতটো আৰু এইটো মই অসমত গাম কোনে কা সরে দয়া বিছুড়ালায় মোরে পিয়া বিছুড়ালায় মোরে পিয়া ये कोसम लागतो ना बेसे छोड़ी राखन दूर देसे कोसम ये कोसम लागतो ना बेसे छोड़ी राखन दूर देसे তেনেকুৱা মানে একো চান মানে অকলো সময় মোক ভাল লগা নাই কেলে छोड़ी মোৰ প্ৰিয় প্ৰেয়সী মোৰ নিজৰ মানুহজনী নিজৰ মানুহজন মানে বাহিৰত আছে छोड़ी राखन दूर देसे ये को
কোসান ये কোসান লাগতো না বেশে ছড়িরা কালদূর দেশে এনেকুৱা মই সমাজটোলৈ আহিছিলোঁ আপোনাৰ মুম্বাইত কোক ষ্টুডিঅ'ত গীত গাইছে কেতিয়া আৰু কেনেকৈ গাবলৈ সুযোগ পালে ষ্টুডিঅ' MTVত হয় এই বিভিন্ন ট্ৰেডিশ্যনেল ফক মিউজিকৰ ওপৰত তেওঁলোকে কাম কৰে হয় যেনেকৈ ৰাজস্থানী হওক বিহাৰ হওক UP হওক হাৰিয়ানা হওক অসম হওক সকলোকে এতিয়া পাপন তেনেকুৱা এটা টেলেণ্ট ল'ৰা হয় পাপনৰ ওপৰত মানে আজি MTV এটা হেৰি আহিল প্ৰগ্ৰেম এটা আহিলে MTV গান গাব লাগে হয় কেইবাটাও গান তো তাৰে ভিতৰত সি পাপন ভাবিলে যে কাৰণ ট্ৰেডিশ্যনেলৰ ওপৰত গাব লাগে গোৱালপাৰীয়া হওক কামৰূপীয়া হওক বৰগীত হওক আকৌ তাৰ মনত এটা ভাৱ খেলালে আৰু টি ট্ৰাইবছৰ গান গাব লাগে ঝুমুৰ তো ঝুমুৰ যদি গাব লাগে মই কাক ল'ম কাৰ পৰা কাক লৈ মই কৰিম এইটো দুলাল মাৰ্টিৰ বাহিৰে উপায় নাই গতিকে খগেন দা দেউতা আছিলে খগেন দা পাপনে মোক ফোন কৰিলে তাৰ ছেক্ৰেটাৰীও ফোন কৰিলে হয় আৰু যে এনেকৈ আমাৰ এটা প্ৰগ্ৰেম আছে MTVত গাব লাগে কক ষ্টুডিঅ' হয় তই কেতিয়া পাৰিবি আহিব তো মই ক'লোঁ ঠিক আছে মই ষ্টুডিঅ'ৰ কথা কৈ পাপনদাৰ লগত সেইটো আপোনাৰ ছেক্ৰেটাৰীটো আৰু কোনে ফোন কৰি আপোনাক সুধিছিলে বুলিছিলে অঁ এইটোতো পাপনৰ প্ৰগ্ৰেম হয় খগেন দাৰ লগত আলোচনা কৰিলে কৈছে ঝুমুৰ গীত এটা গাব লাগিব তো ঝুমুৰ গীত গ'লে কাক লৈ যাম দুলাল মাৰ্টিৰ বাহিৰে উপায় নাই হয় মোলৈ ফোন কৰিলে মইতো খগেন দাৰ লগত আগে পিছে মই প্ৰগ্ৰেম চগ্ৰেমবিলাক কৰিছোঁ হয় তাৰপিছত ক'লে দুলাল মাৰ্টিক মাত তাৰপিছত মই গ'লোঁ ঘৰলৈ মাতিলে মোক ঘৰত গ'লোঁ বহিলোঁ বহুত চাহ তাহ খালোঁ গান বাজনা হ'ল কিবা হ'ল তাৰপিছত খগেন দাও কৈছে যে দুলাল এক কাম কৰ বোলে আমি ৰতনলাল গাইছিলোঁ কেইটকে বান্ধি দিলে সেই গানটোকে তই গাব লাগে গাচোন কেনেকুৱা হয় তাৰপিছত গানটো গাই মইতো এইটো জানোৱেই আৰু ইমান পুৰণা গান এটা ট্ৰেডিশ্যনেল চং এইটো ৰতনলাল চিনেমা এখনত গীত আছিলে হয় তাৰপিছত হেৰি কৰি মই ক'লো এইটো চবেই পচন্দ কৰিলোঁ আমাৰ গানটো ভাল হ'ব তাকে অলপ আপডেট কৰি আমি গোৱা যাওক বুলি তাৰপিছত দিলোঁ এই গান গাই খুব ভাল পালে তাৰপিছত সেই গানটো এতিয়া গাব লাগিব সেই প্ৰেক্টিছ চেক্টিছ কৰা হ'ল তাৰপৰা ঘৰলৈ আহিলোঁ আহাৰ তাৰপিছৰ পৰা বম্বে যোৱা হ'ল তেওঁলোকে চব ব্যৱস্থা কৰিলে তাৰপিছত গ'লোঁ তাতে আছিলোঁ মই 20 দিনমান আছিলোঁ প্ৰায় 15 দিনমান মানে 12-15 দিনমান একেলগে কণ্টিনিউ আছিলোঁ চিৰিয়াছলি একদম ৰিহাৰ্চেল আছিলে অকণমান 6 মিনিটৰ গীত এটা আৰু সেইটো গাইছিলোঁ আৰু গালোঁ লগত তাৰপিছত মই গালোঁ পাপনে গালে তাৰপিছত পাপনৰ পিছতে আৰু সীমান্ত মাতিলে সিও আহিলে কে তোকে বাঁধিতে নাই হিলকি ঢিলকি খোপারে কে তোকে বাঁধিতে নাই হিলকি ঢিলকি খোপারে কে তোকে নজরি লাগায় কে তোকে নজরি লাগায় ও বৃন্দাবন ও হারের সখী কে তোকে নজরি লাগায় এ বৃন্দাবন রস লাগায় ননদিয়া বাঁধি দেলাই হিলকি ঢিলকি খোপারে দেউরা তোর নজরি লাগায় দেউরা তোর নজরি লাগায় ও বৃন্দাবন রস লাগায় পাপনে মোক সুধিলে দুলাল দা অকণমান যদি হিন্দী ভাৰ্চন কৰোঁ কি আপোনাৰ মানুহখিনি আমাৰ অসমৰ মানুহখিনিয়ে মোক বেয়া পাব নেকি কিবা বেয়া হ'ব নেকি ক্ৰিটিচাইজ কৰিব নেকি মই বোলো হিন্দী কৰিব পাৰি তো হিন্দীটো ইণ্টাৰনেশ্যনেল এটা লেংগুৱেজ ভাষা ৰাষ্ট্ৰীয় ভাষা কৰোঁ ভাল লাগিব তেতিয়া কৰা হ'ল কোনে লিখিলে মই সেইটো গম পোৱা নাই দেই পিছদিনাখন পাপনে লিখি পেলাই আনি মোক শুনাইছে দুলাল দা শুনাওচোন কিসনে বাঁধে तेरे कैसे कारे कारे हरे किसने ही नजर लगाए किसने ही नजर लगाए ओ वृंदावन ओ हरे रसकी देवर भी नजर लगाए ओ वृंदावन रस लगाए এনেকা সুরপাথার ধান বলেছি সুগা পাখুর খায় মরি হায় হায় ও দাদা দেন খেলা এমন শুনো আর লুছে গলায়
এ কণা দৰে বান্ধব হৰদিৰে ঝিঙা ফুল এই কণা দৰে বান্ধ লাল কমল ফুল কে তোকে বাঁধি দেলাই হিলকি ঢিলকি খোপাহারে কে তোকে নজরি লাগায় কে তোকে নজরি লাগায় হে বৃন্দাবন রস লাগায় এনেকুৱা মানে গান আৰু এইবাৰ আমি কৰিম আৰু গীত আছে আৰু আহিবলগীয়া আপোনাৰ নতুন গীত আছে নেকি ৰাইজক জনাব পৰা যাব এইবাৰ হিন্দী ষ্টাইলত আমি হেৰি পৰা কৰিম বহুত গীত আছে তাৰ মাজতে এইটো মই এটা অসমীয়া কৰিছো যোনে যিকণ কবলৈ দে দিনে নিশাই ভাবো তোকে মন মোৰ কেনেবা কিবা যেন লাগে সৰু দূৰৈত থকা জনী তুমিয়ে চাগে গম পালা নহয় বিহুৰে তলিতে দূৰৰ পৰা দেখো তোকে মন মোৰ কেনেবা কিবা যেন লাগে কপৌ ফুল গুজা জনী তুমিয়ে চাগে একদম লাইট প্ৰেমৰ গীত কবলে দে মানে কেহু কানা কাহু কামকে যোনে যিকণ কবলে দে দিনে নিশাই ভাবো তোকে মন মোৰ কেনেবা কিবা যেন লাগে সুদূৰৈত থকা জনী তুমিয়ে চাগে গোৱাচোন মন মোৰ কেনেবা কিবা যেন লাগে সুদূৰৈত থকা জনী তুমিয়ে চাগে আৰু ভাল পাব আৰু নতুন গীত বনাইছো সিদিনা মোক কৈছে দুলাল দা বোলে ছাৰ আপুনি বোলে ইমান টাফ গানবোৰ বনাই কাহাৰ হলে ভুলি ইমান আমি গাব নোৱাৰো আপুনি অকণ লাইট এটা একদম আমাৰ কাৰণে বনাইছো কেনেকে বনাম এই कमरी हिला हिला के दिल ले लेके अंतर में दागा दिले ই दिले ती दिले এনেকুৱা শব্দবিলাক তো মই বোলো হয় তেতিয়াহ'লে মোৰ এটা ভাৱ আহে তেতিয়া মই গালো এটা গীত মই শুনিছিলো কাৰোবাৰ যখন से देखोनी তোকে নয়না মে শামাই গেলে কবে দেখা দেবে যেদিন से তোকে মই দেখলি তই মোৰ আঁখ মই ঢুকি গেলে কথা বুজি পাইছা হয় হয় जखन से देखोनी তোকে নয়না মে শামাই গেলে কবে দেখা দেবে গম পাইছা না তো কৈছে চান্স এটাই আছে ভাদ গৰম ৰাতি আখৰা নৃত্য হয় এই আখৰা তুমি আহিবা ভাদ গৰম আসালে নাচে আবে দিলি তোকে দিল রানী ধোখা নাহি দে গম পালা না দিল তোকে দিল রানী ধোখা নাহি দেবে গম পাইছা বিৰাট ধুনীয়া মনে পড়ে তোকে সারাক্ষণ জনে দেখি তনে খোঁজে মন জন দিকে দেখিলা তোকেই খুঁজে তো বলছে কি সুতলে যায় বলে তোকে মনে পড়ে দিলি তোকে দিল রানী ধোখা নাহি দে আৰু মই ধন্যবাদ দিছো গতিকে আজি যিটো চেনেল যিটো ভাইটি আজি সন্দীপ মোৰ লগত আহিছে আহি পেলাই মোক সন্দীপ নহয় জানো সন্দীপ পেৰিষ্ট পেট বজায় মই পেট বজাওঁ আৰু ভাল মোক ভাল পাই আহিছে মোৰ ওচৰত এওঁৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আপোনালোকে চাব ইউটিউবত আৰু সেই উদ্দেশ্যে আজি দুলাল মানকিৰ ওচৰলৈ আহিছে মই বহুত বিচাৰে আজিও আহিছে এতিয়াও মই এওঁলোক আহি থকাৰ অৱস্থাত গুৱাহাটীৰ পৰা যোগাযোগ কৰি আছোঁ মোলৈ দুলাল দা আপুনি গীত গাই দিব লাগে মই কৈছোঁ এই মাহত নোৱাৰিম চাগে আকৌ আজি নিশাও গান গাব লাগে আহমেদাবাদৰ পৰা মোক ৰিকুৱেষ্ট কৰিছে আহমেদাবাদ মই গীত গাবলৈ আজি ৰাতি 8:30 এইটো গীত গাই শুনাই দিব লাগে তো সেইবোৰ মানুহে বিচাৰে আমি
এওঁলোকৰ চেনেলটো চলক, চাব আপোনালোকে। আৰু যি উদ্দেশ্য মনত ৰাখি মনত লৈ আজি মোৰ ওচৰত আহিছে, সেই উদ্দেশ্য সফল হওক, ভগৱানে সহায় কৰক এই কামনা কৰিছোঁ। আৰু বহুত গৰমৰ মাজত আপোনালোকক মই বেছি আৰু আমনি নিদিওঁ। ইমানলৈকে গাইছোঁ, ইমানলৈকে গানটো গীত গাল শেষ নহয়। যিহেতু আমি সংগীতৰ মানুহ, বহুত গীত আছে, আমি গান শুনি থাকিব মন যায়। বিকাশ ভূমিজ বহুত ইণ্টাৰেষ্টেড ল'ৰা। আজি ইয়াৰ লগতে সময় কটোৱাইছে, গীটাৰ বজায়, কিবা বজায়, দেউতাও বজায়। আজি চাহ চিনাকি হোৱাৰ পৰা ভাল লাগিল। ভৱিষ্যতে মোৰ লগতো বজাব, আমি একেলগে কৰিম, প্ৰগ্ৰেম কৰিম। নিশ্চয় ছাৰ। এই মই বহি আছোঁ, বিভিন্ন জেগাৰ পৰা ফোন আহি আছে, গৰমত গান গাব লাগিব। যে গৰম হোৱা নাই, লকডাউনে আমাক শেষ কৰি পেলালে। পৰিস্থিতিটো এতিয়া বেয়া, কিন্তু ভাল পৰিস্থিতি আহিব নিশ্চয়। আমিও আশা কৰিছোঁ তেতিয়া কৰোণা কেতিয়া গুচি যাব, সোনকালে গুচি যাওক। তাৰপিছত আপোনাৰ ছাৰ মোৰ চেনেলটোৰ নাম কছাৰী ইউটিউবাৰ, আপুনি এবাৰ কৈ দিয়ক। কছাৰী ইউটিউবাৰ, কছাৰী ইউটিউব, কছাৰী ইউটিউবাৰ হয়। কছাৰী ইউটিউবাৰ আপোনালোকে চাব আৰু অতি শীঘ্ৰে এইটো হেৰি কৰিব, শ্বেয়াৰ কৰিব আপোনালোকে। কমেণ্ট কৰি জনাব আমাৰ ছাৰে কেনেকুৱা গালে, হয়নে ছাৰ? কেনেকুৱা ছাৰৰ গান কেনেকুৱা পালে। আৰু মই প্ৰজন্মৰ আজিকালি বহুত আৰ্টিষ্ট ওলাইছে, ল'ৰা ছোৱালী ওলাইছে, নতুন প্ৰজন্ম ভালকৈ সুন্দৰকৈ শিকিব আৰু সুন্দৰকৈ গাবৰ কাৰণে চেষ্টা কৰিব। আৰু সাধনা কৰিব লাগিব। এই সাধনাৰ মাৰ্গ হয়তো, সাধনাৰ ৰাস্তা। সাধনা নকৰাকৈ গান চান গাব নোৱাৰে, বজাব নোৱাৰে। সাধনা কৰিব লাগিব। আৰু ডাঙৰ যিসকল ভূপেন দা হওক, ডাঙৰ আৰ্টিষ্ট যিসকল গীতিকাৰ আছে, তেওঁবিলাকৰ গীতবোৰ শুনিব লাগে, কি প্ৰচেছত বনোৱা হৈছে। তোকে মই দেখলি, তোকেৰ সঙ্গে মই প্ৰীতি কৰলি, তই নাচবে মই গাব, এনেকুৱা ধৰণে কথাবোৰ নহয়। মানে বহুতে গাইছে, বহুত ধৰণৰ গাইছে, ভাষাৰ লগত কথা ৰিলিক্সবিলাক নিমিলে। গতিকে সুন্দৰ এইবিলাক কৰিবলৈ চেষ্টা কৰিব। সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ, সকলোৰে ভাল হওক। মই বিদায় মাগিছোঁ আপোনালোকৰ। হয় ছাৰ, মোৰ চেনেললৈ অহালৈ ছাৰ মই ধন্যবাদ জনাইছোঁ ছাৰক। ছাৰ তাকে মোৰ চেনেলটোৰ আপোনালোকে নাইচ অলৱেজ চাব, কছাৰী ইউটিউবাৰ। লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগত বেল বটামটো আপুনি দবাবলৈ নাপাহৰিব।